Hello students, আজি এটা বহুত দৰকাৰী ভিডিও লৈ আনিছো বহুত দিনৰ মূৰত এটা ইম্পৰ্টেন্ট কথা আলোচনা কৰিম যেটো ষ্টুডেন্ট বিলাকে এটা আইডিয়া পাব পঢ়াশোনাৰ লগত জড়িত অতিকৈ জড়িত বিষয়টো সেই বিষয়টো হৈছে যে যিবিলাক বিষয় ষ্টুডেন্ট বিলাকে কলেজ বা স্কুলত পঢ়াশোনা কৰি আছে সেই বিষয়বস্তু বিলাক কিবা কামত নিজৰ জীৱনত আহে নেকি কি যিখিনি এডুকেশন ল'ৰা-ছোৱালী বিলাকে লৈ আছে ইন ৰিয়েল লাইফ তাৰ কিবা কাম আছে নেকি বহুত ক্ষেত্ৰত বহুত ষ্টুডেন্টৰ এটা মনত এটা ভাব থাকে যে যিবিলাক বস্তু আমি পঢ়ি আছো বা টিচাৰে যিবিলাক বস্তু আমাক পঢ়াইছে ম্যাথমেটিক্সে হক সায়েন্সে হক তাৰ লগত জড়িত যিবিলাক কনসেপ্ট হয় প্ৰবলেমছ হয় সেইবিলাক দেখোন আমি নিজৰ জীৱনত একো নাপাওঁৱে সেইবিলাক আমাৰ কি কাম আমি বজাৰলৈ যাওঁতে দেখোন সেইবিলাক বস্তু ব্যৱহাৰেই হোৱা নাই সো আমি এই বস্তুবিলাক পঢ়াৰ কিবা গুৰুত্ব আছে নেকি গতিকে সেই বিষয়টো আজি থুলমূলকৈ আলোচনা কৰিম দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ প্ৰথম কথাটো হ'ল কি যিবিলাক বিষয়বস্তু আমাৰ কিতাপত ল'ৰা-ছোৱালীবিলাকৰ কাৰণে দিয়া আছে বা যেটো এডুকেশনাল আমাৰ যেটো সিলেবাস স্কুল বা কলেজ লেভেলত প্ৰথম কথা সেই সিলেবাসত থকা বিষয়বস্তুবিলাক নিশ্চিতভাৱে আপোনালোকে হয়তো অকল আলু পিয়াজ নিমখ তেল কিনিবলৈ কাৰণে সেই কনসেপ্টটো দিয়া নাই বজাৰলৈ গৈ আলু বা পিয়াজ আনিবৰ কাৰণে সেই ম্যাথমেটিক্সখিনি আমাক শিকোৱা নাই আমাক এলজেব্ৰা ট্ৰিগোনমেট্ৰি বা সায়েন্সৰ লগত জড়িত যিবিলাক ফৰ্মুলাজ আছে নিউটনছ ল নিউটনৰ সূত্ৰ সেই বস্তুবিলাক সাধাৰণ কামবিলাকৰ কাৰণে আমাক শিকোৱা নাই সেই বস্তুবিলাক কিহৰ কাৰণে শিকাইছে যাতে ষ্টুডেন্টে এই বিষয়বস্তুবিলাক বেসিক্সখিনি এতিয়াই শিকি লৈ পিছত গৈ পেলাই ৰিসাৰ্চত হক বা যিকোনো ধৰণৰ সাইন্টিফিক লেভেলত কাম কৰিবলৈ যাওঁতে ইন্ডাষ্ট্ৰি হক যিবিলাক ফ্যাক্টৰিজ আছে বিভিন্ন ধৰণৰ সাইন্টিফিক টেকনিক্যাল ইন্ডাষ্ট্ৰিজ আছে তাত কাম কৰিবৰ কাৰণে ষ্টুডেন্টক সবল কৰি তুলিবৰ কাৰণে সেই এডুকেশনাল কনসেপ্ট বিলাক থাকে ল'ৰা-ছোৱালীয়ে সেইবিলাক যেতিয়া বেসিক্সখিনি শিকি ল'ব ফৰ্মুলাখিনি শিকি ল'ব কেনেকৈ ম্যাথছ কৰে সেই বস্তুবিলাক শিকি ল'লে ষ্টুডেন্টে কি কৰিব নিজৰ চিন্তা বুদ্ধি বিবেক কি হ'ব তাত ইমপ্ৰুভ হ'ব থিংকিং পাৱাৰটো ডেভেলপ হ'ব লজিক্যাল যেটো ৰিজনিং হয় সেইটো ল'ৰা-ছোৱালীবিলাকৰ ডেভেলপ হ'ব এটা প্ৰথম কথা যিকোনো এটা বস্তু শিকোতে যেনেকৈ আমি গান গাইছো গান গাওঁতে যেতিয়া মানুহে প্ৰেক্টিছ কৰে আৰম্ভ কৰাৰ পৰা ষ্টাৰ্ট কৰে সাৰেগামাৰ পৰা ষ্টাৰ্ট কৰে কিন্তু আলটিমেটলি প্ৰ্যাকটিক্যালি কোনবিলাক গান আজিকালি অতি গুৰুত্বপূৰ্ণ যিবিলাক মডাৰ্ন সং হয় তাততো সাৰেগামা ইউজ নহয় বহুখিনি গান আছে কিন্তু আমি কিহৰ কাৰণে কিছুমান এনেকুৱা ধৰণৰ আলাপ বা প্ৰ্যাকটিছ কৰিবলগীয়া হয় সাৰেগামাৰ লগত জড়িত স্বৰগম কিছুমান মেইন কাৰণটো হৈছে যে ইট ইজ বিকজ অফ দ্য ওয়াৰ্ম আপ এক্সাৰসাইজ কৰিব লাগিব এক্সাৰসাইজৰ যিখিনি বেসিক্স হয় সেই বেসিক্সখিনি প্ৰ্যাকটিছ কৰিলেহে পিছত এডভান্স লেভেলৰ যিবিলাক গান হক মিউজিক হক স্পোৰ্টছ হক সেইবিলাক বস্তু কৰিব লগা হয় এটা বিশেষকৈ ফুটবল বা ক্ৰিকেট খেলুতে আমাৰ কাম কি ক্ৰিকেট খেলা বা ফুটবল খেলা বেট বল হয়নে কিন্তু সেই বস্তুটো শিকাৰ কাৰণে তাক আগতীয়াকৈ কি কৰা যায় আমাক দৌৰিবলৈ শিকোৱা হয় হয়নে ক্ৰিকেটতো আমি অনবৰতে দৌৰি নুফুৰো অকমান আমি এটা ষ্টাম্পৰ পৰা এইটো ষ্টাম্পলৈ দৌৰিব লাগে কিন্তু তাৰ কাৰণে যে আমি 10 পাক 15 পাক 20 পাকলৈকে দৌৰিবলগীয়া হয় কিছুমান জপিওৱা মেলা বিভিন্ন ধৰণৰ ব্যায়াম আছে বা এক্সাৰসাইজ আছে সেইবিলাক কিয় কৰে সেইবিলাকতো খেলত ব্যৱহাৰ নহয় সেই এক্সাৰসাইজবিলাক কিহৰ কাৰণে কৰে জাস্ট টু ডেভেলপ ইওৰ ফিটনেস নিজৰ ফিটনেসটো ডেভেলপ কৰিবৰ কাৰণে কি হয় এইবিলাক ওয়াৰ্ম আপ কৰিবলগীয়া হয় ঠিক তেনেদৰে পঢ়াশোনাৰ ক্ষেত্ৰতো সায়েন্স বা ম্যাথছৰ নিচিনা বিষয়ত তাক আয়ত্ত কৰিবৰ কাৰণে আমাক কি কৰিব লাগিব এটা ওয়াৰ্ম আপ কৰিব লাগিব আমি a+b² বা যিখিনি বেসিক্স হয় সেইখিনি কিহৰ কাৰণে আমি প্ৰ্যাকটিছ কৰো ফৰ ওয়াৰ্ম আপ যিবিলাক প্ৰবলেম আপুনি কিতাপত কৰে সেই প্ৰবলেমবিলাক নিশ্চিতভাৱে আপোনাৰ ৰিয়েল লাইফত কামত নাহে কিন্তু সেই প্ৰবলেমবিলাকৰ জৰিয়তে আপোনাৰ কি হয় থিংকিং পাৱাৰ ডেভেলপ হয় যেটো ওয়াৰ্ম আপ বুলি কৈ আছো সেইটো ডেভেলপ হয় হিমানবোৰ প্ৰবলেম আপুনি প্ৰ্যাকটিছ কৰিলেহে পিছত কি হ'ব ল'ৰা-ছোৱালীবিলাকৰ চিন্তা বুদ্ধিবিলাক ডেভেলপ হ'ব ক্ৰিটিক্যাল থিংকিং বুলি এটা কনসেপ্ট আছে অলপ জটিলভাৱে বিষয়বস্তু এটা চালিজাৰি চাই বুজিব পৰা যেটো ক্ষমতা ল'ৰা-ছোৱালীবিলাকৰ সেই অংক বিজ্ঞানৰ নিচিনা বিষয়বিলাকৰ পৰাই আহে নিজৰ দৈনন্দিন জীৱনত আপুনি গুৰুত্ব নিদিব পাৰে কিন্তু কথাটো হৈছে কি ষ্টুডেন্ট হিচাপে এটা কথা কৈছো ষ্টুডেন্ট বিলাকে এটা বস্তু চাবা যে যিবিলাক বস্তু তোমালোকে পঢ়িছা ফৰ্মুলাজ বা ক্যালকুলেশনছ হয় সেইবিলাক যিমান প্ৰ্যাকটিছ কৰিবা সিমানে তোমালোকৰ লজিক ডেভেলপ হ'ব তেতিয়া ৰিয়েল লাইফত বিভিন্ন ধৰণৰ ডিসিজন মেকিংৰ ক্ষেত্ৰতো ডিসিজন লওঁতে ল'ৰা-ছোৱালী বহুত হেল্প হয় যেটো ল'ৰা-ছোৱালীবিলাকে নিজে ৰিয়েলাইজ নকৰে সো কথাটো হ'ল বিজ্ঞান বা অংক বিষয়টিৰ থকা বিষয়বস্তুবিলাক ইমানো অদৰকাৰী বস্তু নহয় যদিও ৰিসাৰ্চ টেকনলজি ইন্ডাষ্ট্ৰি তাত এই বস্তুবিলাক ব্যৱহাৰ হয় ডাইৰেক্টলি নহব পাৰে কিন্তু সেই কামবিলাক কৰিবৰ কাৰণে আপুনি যিখিনি ভেটি হয় বা ফাউন্ডেশনছ হয় সেই ফাউন্ডেশনছখিনি ভালদৰে পাক্কা কৰি ললেহে পিছত গৈ হায়াৰ লেভেলত ষ্টুডেন্টে সেই কামখিনি ভালকৈ কৰিব পাৰিব সুকীয়াভাৱে প্ৰথম কথা আপোনালোকক কৈছো বাহিৰৰ যিবিলাক দেশ হয় চাইনা হক USA হক ৰাছিয়া হক সেই ডেভেলপবিলাকে সেই যিবিলাক কান্ট্ৰি আছে তাহাঁতি ডিফেন্সত ইমান আগবাঢ়িছে কেনেকৈ
চাইনাই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হওক মোবাইল মেনুফেকচাৰিঙৰ পৰা আদি কৰি যিকোনো ধৰণৰ বস্তুবিলাক চাইনাই কি কৰে মেনুফেকচাৰ কৰে কিহৰ কাৰণে বিকজ দে হেভ দ্য আণ্ডাৰষ্টেণ্ডিং অফ টেকন'লজি চাইনাই ৰবটিকৰ ওপৰত কাম কৰি আছে জাপানেও ৰবটিক্সৰ ওপৰত কাম কৰি আছে কিহৰ কাৰণে এই যিখিনি বেচিক্স হয় সেই বেচিক্সখিনি চাইনাই কি কৰিলে আগতীয়াকৈ ল'ৰা ছোৱালীবিলাকক ট্ৰেইনিং দি দিলে ইন'ভেশ্যন টেকন'লজিৰ ওপৰত ল'ৰা ছোৱালীবিলাকক সৰুৰে পৰাই বেচিক্সখিনি শিকুৱাই দিছে সেইটোৰ কাৰণে আজি গৈ পিছৰ ষ্টেজত ল'ৰা ছোৱালীবিলাকে তাৰ ওপৰত ৰিচাৰ্চ কৰি আছে ইন'ভেটিভ কাম কৰি গৈ আছে গতিকে আমাৰ এই যিখিনি বেচিক্স হয় সেইখিনি শিকিছে কাৰণেহে চাইনা বা ৰাছিয়া বা ইউ এছ এৰ নিচিনা দেশবিলাকে ডেভেলপমেণ্ট কৰি গৈ আছে ডিফেন্সতেই হওক হেল্থতেই হওক যিকোনো লাইনত গতিকে আমাক এই বিষয়বস্তুবিলাক লাগিব এইবিলাকৰ কোনো কাম নাইকিয়া নহয় যদিও আপুনি দৈনন্দিন জীৱনত ইপিনে সিপিনে ঘৰৰ আগৰ পৰা ঘূৰি ফুৰোতে কামত অহা নাই এই ফৰ্মুলাবিলাক a+b² আপুনি দোকানলৈ যাওঁতে ব্যৱহাৰ নহ'ব পাৰে কিন্তু এই বস্তুবিলাকৰ অভ্যাসৰ জৰিয়তে আপোনাৰ কি হ'ব নিজৰ মন মগজুৰ যিটো বিকাশ হয় যিটো ডেভেলপমেণ্ট হয় ব্ৰেইন ডেভেলপমেণ্ট অভাৰঅল ডেভেলপমেণ্টটো আপোনাৰ এই বিষয়বিলাকৰ পৰাই হ'ব গতিকে ল'ৰা ছোৱালীবিলাকক এই কথাটো আগতীয়াকৈ স্পষ্টতাৰে কৈ দিছোঁ গতিকে আমাৰ এডুকেশ্যন চিষ্টেমটো ইউজলেছ নহয় পঢ়িব লাগে বেচিক্সখিনি ভালদৰে পাক্কা কৰি লওক তাৰপিছত বাকী স্কিলছৰ কথা আহিব কিন্তু এই বিষয়বস্তুবিলাক একেবাৰে অদৰকাৰী বস্তু নহয় সেইটোৱে মই তোমালোকক ষ্টুডেণ্ট হিচাপে বুজাই দিছোঁ যদি ভাল লাগে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক নিজৰ ফ্ৰেণ্ডছ বা ফেমিলিক দেখাব ভিডিঅ'টো ধন্যবাদ